মেম্বাৰসকলৰ ভোট এই মেম্বাৰসকলৰ ভোট পাৰ্টিগত নহয়, কাৰণ চিম্পলটো এইবাৰ আমাৰ পাৰ্টিগত দিয়া নাই। নানান ধৰণৰ চিম্পলটো তেওঁলোকে হেৰি কৰিছে, গতিকে আমাৰ জনসাধাৰণে ভোট দিবলৈ বা নিৰ্বাচন কৰিবলৈ সুবিধা পায়। কাৰণ যিহেতু আগতীয়া ভোটবিলাক পাৰ্টিৰ বা হেৰি আছিলে, চিম্পল আছিলে, এইবাৰ আমাৰ চিম্পল তেনেকুৱা দিয়া নাই। এতিয়া আমাৰ ৰাইজে প্ৰাৰ্থীবিলাক নিজৰ যিটো পাৰ্টি বুলি ভাবিব তেওঁলোকে ভোট দিবলৈ সুবিধা পাব, সেইটোৱে কথা। আৰু শিক্ষাৰ যিটো আৱদ্ধা সেইটো ভাল কৰিছে চৰকাৰে, খুবেই ভাল। কাৰণ যিকোনো মানুহ বা হ'লেই পাৰিব আমাৰ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে, ইয়াত কিন্তু সেইটো সুবিধা নাপায়। গতিকে শিক্ষিত ব্যক্তি বা যিসকল অলপ ভিডিঅ' বা কাম কাজ কৰিবলৈ পাৰিব তেওঁলোকে চৰকাৰে নিয়োগ কৰিছে। গতিকে আমাৰ বহুত ভাল হৈছে, খুব ভাল হৈছে। মানে শিক্ষা দি কিবা পৰিৱৰ্তন হ'ব বুলি আপুনি ভাবে নেকি? যথেষ্ট পৰিৱৰ্তন আহিব, শিক্ষাই পৰিৱৰ্তন আনে, এইটো সঁচা কথা। যথেষ্ট পৰিৱৰ্তন আহিব বুলি আমি আশা কৰিছোঁ। বুজি পাব কথাবিলাক, শিক্ষিত এজন ব্যক্তি পটককৈ বুজি পাব, যিকোনো কাগজ পত্ৰ পঢ়িব পাৰিব, যিকোনো কাগজ পত্ৰ আপোনাৰ দেখা পাব, যিকোনো স্কিম আনিব পাৰিব, সহজতে কামটো কৰিব পাৰিব।